নমস্কাৰ মই আপোনালোকক আজি এখন খুব আচৰিত এফআইআৰ দেখুৱাম আচৰিত চাঞ্চল্যকৰ এখন এফআইআৰ এই এফআইআৰখন সিআইডিয়ে অসম পুলিচৰ সিআইডিয়ে আমাৰ জুবিন গাৰ্গৰ মৃত্যুৰ লগত জড়িত শ্যামকানু মহন্তৰ ওপৰত এই এফআইআৰখন দাখিল কৰিছে নতুনকৈ 20 তাৰিখৰ দিনা অন্য এখন এফআইআৰ ৰাইজে দিয়া এফআইআৰখন সিআইডিয়ে ৰেজিষ্টাৰ কৰিছিল কিন্তু এতিয়া সিআইডিয়ে নতুনকৈ এখন এফআইআৰ দিছে এই এফআইআৰখনৰ কপিটো মোৰ লগত আছে এই এফআইআৰখনত 27 তাৰিখৰ দিনা 27/9/2025 দিনা 8:34 এই এফআইআৰখন আপোনাৰ হেৰি কৰা হৈছে ৰেজিষ্টাৰ কৰা কি এফআইআৰখন দিয়া হৈছে এই এফআইআৰখনত কি আছে জানেনে এখন বেলেগ ধৰণৰ এফআইআৰ মই ইটো গোচৰৰ বিষয়ে আসলতে অৰিজিনেল যেটো জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰটো হেতৰ বিষয়ে মই ইয়াৰ পাছত এটা ভিডিঅ'ত কম এটো ভিডিঅ'ত মই ক'ব কৈছো যে এই এফআইআৰখন দিছে আসিফ আহমেদ সিনিয়ৰ এছপি সিআইডি তেখেতে দিছে আৰু এই এফআইআৰখনত আপোনাৰ সেকশন যিকিটা আছে সেই সেকশন গিটা আপুনি যদি চাই তেতিয়া হলে সেই সেকশন গিটা আছে এই সেকশন গিটা আগৰ জুবিন গাৰ্গৰ ওপৰত দিয়া যিখন এফআইআৰ আছিল তাতকে ডাঙৰ হে সেকশন এবিলা নতুনকে দিয়া যিখন এখন আকৌ এটো জুবিন গাৰ্গৰ মৃত্যুৰ ওপৰত নহয় তো আপোনাৰ এই এফআইআৰখন দিছে শ্যামকানু মহন্তৰ অৰ্থনৈতিক কেলেংকাৰীৰ ওপৰতহে ইয়াত সেকশন বিলাক কি আছে জানেনে বিএনএস বুলি কয় আজিকালি ভাৰতীয় ন্যায় সংহিতা বুলি যিখন কয় আগৰ আমাৰ যিখন হেৰি আছিল সেইখন ঠাইত এতিয়া আপোনাৰ বিএনএস আহিলে বিএনএছৰ 316 সাবসেকশন 316 সাবসেকশন 5 336 সাবসেকশন 3 337 সেকশন দিছে 338 সেকশন দিছে 339 সেকশন দিছে 340 সাবসেকশন 2 দিছে 341 সাবসেকশন 1 দিছে আৰু 342 সাবসেকশন 1 দিছে তো ইন্টারেস্টিংলি ইয়াৰ এই যিবিলাক হেৰি দিছে এইবিলাক হল ক্ৰিমিনেল ব্ৰিচ অফ ট্ৰাষ্ট এটো তাকো লাইফ জেল হয় তেনেকুৱা লাইফ জেল আগৰ আপোনাৰ কি কয় আপোনাৰ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰটোত অকল এটা সেকশনে আছে ইয়াত কিন্তু এনেকুৱা লাইফ জেল দিয়া কেইবাটাও সেকশন মই ইয়াত দেখিবলৈ পালো এটা ফৰ্জাৰী 7 ইয়াৰ্স জেল হ'ব পাৰে হেৰিয়াৰ শ্যামকানু মহন্তৰ ফৰ্জাৰী অফ ৰেকৰ্ডছ গভৰ্নমেন্ট ডকুমেন্টছ এটো 7 বছৰ হ'ব পাৰে ফৰ্জাৰী অফ সিকিউৰিটি লাইফ এটো লাইফ ইমপ্ৰিজনমেন্ট হ'ব পাৰে গুটে জীৱন যাৱজ্জীৱন হ'ব পাৰে জেল হ'ব পাৰে পজিশন অফ ফৰ্জ ডকুমেন্টছ এটো 7 বছৰ জেল হ'ব পাৰে ইউজ অফ ফলছ ডকুমেন্টছ লাইফ জেল হ'ব পাৰে পজিশন অফ কাউন্টাৰফিট সিল এটো লাইফ জেল হ'ব পাৰে আৰু ফ্ৰডুলেন্ট ডিস্ট্ৰাকশন অফ উইল অথৰিটি এবিলাকতো লাইফ জেল হ'ব পাৰে ইন্টাৰেষ্টিংলি যে যি সময়ত আমাৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ অসমীয়া জাতিৰ ইম্পৰ্টেন্ট আটাইতকৈ ইম্পৰ্টেন্ট এজন গায়ক তেওঁৰ মৃত্যুৰ কাৰণে যিকিটা সেকশন দিছে মাত্ৰ 3টা সেকশন ইয়াত কিন্তু দিছে কেটা সেকশন 8টা সেকশন ইয়াৰ 8টাৰ ভিতৰত এটা দুটা আপোনাৰ 3টা 4টা 5টা সেকশন আকৌ লাইফ জেল তাত আকৌ মাত্ৰ এটাহে লাইফ জেল এটো ইন্টারেস্টিং ঘটনা এই যিখন নতুন এফআইআৰখন দিছে এই এফআইআৰখনত কি পাইছে জানেনে কি কাৰণে দিলে জানেনে যে খেদিনা যেতিয়া আপোনাৰ মহন্তৰ ঘৰলৈ গৈছিল আপোনাৰ শ্যামকানু মহন্তৰ ঘৰলৈ পুলিচ যাওঁতে কি পালে জানেনে এক নম্বৰটো কি হল যে তেওঁলোকে পালে যে কমিশন অফ সিৰিয়াস ফাইনেন্সিয়েল ইৰেগুলাৰিটিজ সাংঘাতিক ধৰণৰ অৰ্থনৈতিক কেলেংকাৰী কৰাৰ কিছুমান ডকুমেন্ট পালে ফৰ্জাৰী মানে 2 নম্বৰী কাগজ বনোৱাৰ কাগজ বস্তু পালে ইউজ অফ ফ্ৰডুলেন্ট মিন্স ফৰ আনলফুল ফাইনেন্সিয়েল গেইন একদম বেআইনী কিছুমান ফাইনেন্সিয়েল লাভ উঠাবৰ কাৰণে কৰা একদম 2 নম্বৰী প্ৰবঞ্চনা কিছুমান পালে 2 নম্বৰ কি পালে জানেনে তেওঁৰ ঘৰত এটা অনুষ্ঠানৰ নামত যেটো অনুষ্ঠানৰ নামত আপোনালোকে জানে যে ট্ৰেন এমএমএছ বুলি কয় তেওঁৰ যেটো কোম্পানী তেওঁৰ যেটো আপোনাৰ ট্ৰাষ্ট সেই ট্ৰাষ্টৰ নামতে দুটা পান কাৰ্ড পাইছে এটা অনুষ্ঠানৰ নামত কেতিয়া দুটা পান কাৰ্ড থাকিব নোৱাৰে এটো ফ্ৰডুলেন্ট হয় এটো টকা পইচা কেলেংকাৰী কৰিবৰ কাৰণে এটো কৰে বুলি কয় গতিকে এটো প্ৰমাণিত এটো পালে তাৰ পাছত কি কৰিলে 38টা ষ্টাম্প আৰু সিল পাইছে ষ্টাম্প সিল এই সিল পেজে এই 28টা দে 38টা নহয় 28টা পাইছে 28টাৰ ভিতৰত এটা আকৌ ইন্টাৰেষ্টিংলি আমাৰ পিডব্লিউডিৰ চিফ ইঞ্জিনিয়াৰৰ অফিচৰ এসিস্টেন্ট ইঞ্জিনিয়াৰ পিডব্লিউডি
চিফ ইঞ্জিনিয়াৰ অফিচৰ এছিষ্টেণ্ট ইঞ্জিনিয়াৰ এজনৰ নামতো এটা চিল তাত পোৱা গৈছে তাৰমানে তেওঁ হেৰিয়ে নিজাববীয়াকৈ কিছুমান চিল বনাই 2 নম্বৰী কাম কৰিছিলে সেইটো প্ৰমাণিত হৈছে তাৰপিছত 4 নম্বৰটো কি পালে জানেনে অৰ্গেনাইজ ফাইনেন্সিয়েল ক্ৰাইম অৰ্গেনাইজ ফাইনেন্সিয়েল ক্ৰাইম কৰিবৰ কাৰণে কি কৰিছিলে যেটোত প্ৰিভেনশ্যন অফ মানি লেণ্ডাৰিং এক্ট 2002 যৰ পৰা আমি জানো যে সাধাৰণতে কি হয় ইডিয়ে যিবিলাক কেছ লয় ইডিয়ে কেছ ল'ব পৰাৰ যোগ্যতা থকা এনেকুৱা বহুত কেলেংকাৰী অৰ্থনৈতিক কেলেংকাৰী ডকুমেণ্ট পোৱা গৈছে বুলি কৈছে আৰু এটা ইণ্টাৰেষ্টিং বস্তু যে যি সময়ত অসমৰ মুখ্যমন্ত্ৰীয়ে কৈ থাকিছিলে যে নাই তেওঁ একো সহায় কৰা নাই দেখা গৈছে যে আপোনাৰ শ্যামকানু মহন্তই PMGSY ৰোডত কাম কৰাৰ PMGSY ৰাস্তাৰ নিৰ্মাণ কৰাৰ ঠিকা লোৱাৰ কিছুমান ডকুমেণ্ট পোৱা গৈছে অসমৰো আৰু অৰুণাচল প্ৰদেশৰো এইবিলাক ডকুমেণ্ট পোৱা গৈছে আৰু এই গোটেই ডকুমেণ্টবিলাকৰ পৰা এটা বস্তু প্ৰমাণিত হৈছে যে অৰ্থনৈতিক এটা ডাঙৰ কেলেংকাৰী শ্যামকানু মহন্তই কৰিছিলে বিজেপি চৰকাৰৰ দিনত আপোনালোকে নিশ্চয় জানে যে সৰ্বানন্দ সোণোৱালৰ দিনত তেওঁ উত্থান আৰম্ভ হৈছিলে অৰ্থনৈতিকভাৱে তাৰপিছত সেই উত্থানটো হিমন্ত বিশ্ব শৰ্মাৰ দিনত একদম আকাশ চুইছিলেগে আৰু সেই গোটেই ডকুমেণ্টবিলাক ইয়াত আছে এতিয়া SP CID কৈছে আসিফ আহমেদে কৈছে যে এই বিষয়টো ডাঙৰ তদন্ত হ'ব লাগে তাৰ কাৰণে তেওঁ আপোনাৰ ইতিমধ্যে তেওঁ FIR জাৰি কৰিছে এতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে শ্যামকানু মহন্তৰ ওপৰত ইডি লগাব নাই এই ফাইনেন্সিয়েল কেলেংকাৰীৰ ওপৰত ডাঙৰ আপোনাৰ এনকোয়াৰি হ'ব নাই কাৰণ এই যিমানবিলাক সেকশন দিছে একদম সাংঘাতিক মাৰাত্মক সেকশন কিছুমান BNSৰ ভাৰতীয় ন্যায় সংহিতাৰ দিয়া হৈছে আৰু এতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে একচুৱেলি শ্যামকানু মহন্তক প্ৰকৃত অৰ্থত শাস্তি দিব খোজে নে নোখোজে এটো ইডিক এই কেছ দিব নে নিদিয়ে আৰু CBI আপোনাৰ আমাৰ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰটো দিব নে নিদিয়ে এই গোটেই কথাকেইটাৰ ওপৰতে অসমৰ মুখ্যমন্ত্ৰীৰ লগত বিজেপি চৰকাৰৰ লগত আচলতে শ্যামকানু মহন্তৰ সম্পৰ্ক আছে নে নাই প্ৰমাণিত হ'ব গতিকে মই আজি আপোনালোকৰ সন্মুখলৈ এই চাঞ্চল্যকৰ যিখন FIR CIDৰ SP আসিফ আহমেদে দিয়া শ্যামকানু মহন্তৰ ওপৰত দিয়া এখন চাঞ্চল্যকৰ FIR খন আপোনালোকৰ সন্মুখলৈ আগবঢ়াই দিছো